Welcome to my channel. আজি আমি ডিসকাস কৰিম BA BSc BCom ফাৰ্ষ্ট সেমিষ্টাৰৰ অল্টাৰনেটিভ ইংলিছৰ দা ৰিং নামৰ ষ্টৰীটোৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান তো অহাকালি এক্সাম আপোনালোকে সকলোৱে জানে 23 তাৰিখত অল্টাৰনেটিভ ইংলিছৰ এক্সাম আছে তো কুৱেশ্যন কেইটা চাওক ইয়াৰ বাহিৰে একো কুৱেশ্যন নাহে দা ৰিং নামৰ চেপ্টাৰৰ এইকেইটা কুৱেশ্যনে আহিব মোষ্ট ইম্পৰ্টেণ্ট হয় এইকেইটা কুৱেশ্যন এক্সামৰ আগত চাই যাব আপোনালোকে তো যেনেকৈ কুৱেশ্যন নাহক বৰ্ড কুৱেশ্যন আছে সেইটোৱেই লিখলি আপোনালোকে ফুল নম্বৰ পাই যাব আৰু শৰ্ট কুৱেশ্যন ইয়াৰ বাহিৰে একো নাহে তো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তো চাই যাব তো কুৱেশ্যন কেইটা চাওক 1 মাৰ্কৰ কুৱেশ্যন ফাৰ্ষ্টত আছে 1 নম্বৰ কুৱেশ্যন আছে হু ইজ দ্য অথৰ অফ দ্য ষ্টৰী দ্য ৰিং নামৰ কাহিনীটোৰ ষ্টৰীটোৰ অথৰ কোন লিখক কোন অথৰ হৈছে দ্য অথৰ অফ দ্য ষ্টৰী দ্য ৰিং ইজ ব্ৰায়ান মেকমোহন আছিল দ্য ৰিং নামৰ ষ্টৰীটোৰ অথৰ হু ইজ মাৰ্টিন ডাৰমডি কোন মাৰ্টিন ডাৰমডি ইজ দ্য হাজবেণ্ড অফ দ্য অথৰ গ্ৰাণ্ডমাদাৰ মাৰ্টিন ডাৰমডি হৈছে অথৰৰ আইতাকৰ স্বামী বা হাজবেণ্ড তো হাউ ডিড দ্য গ্ৰেণ্ডমাদাৰ কেৰি তো গ্ৰেণ্ডমাদাৰে কিয় কান্দিলে বা কেনেকৈ কান্দিছিল দ্য গ্ৰেণ্ডমাদাৰ কেৰিড লাইক দ্য ৰেইন 4 নম্বৰ হোৱেৰ ৱাজ দ্য ফাৰ্ম অফ হিজ গ্ৰেণ্ডমাদাৰ লোকেটেড গ্ৰেণ্ডমাদাৰৰ যিটো খেতি পথাৰ তাত ক'ত অৱস্থিত আছিল দ্য ফাৰ্ম ৱাজ লোকেটেড ইন দ্য কিখাম কাণ্ট্ৰি ইন টিপেৰেৰী নামৰ কাণ্ট্ৰিৰ কিখাম নামৰ কাণ্ট্ৰিৰ টিপেৰাৰীত অৱস্থিত সেইটো 5 নম্বৰ হোৱাট ইজ দ্য নেম অফ দ্য অথৰ্ছ আংকেল কোন আছিল আংকেল কোন তেওঁৰ আংকেলৰ নাম আছিল কোন হু ইজ দ্য আংকেল কনছ ৱাইফ তেওঁৰ আংকেল কনছৰ ৱাইফ কোন আছিল আণ্ট আনি তেওঁৰ ৱাইফৰ নাম আছিল আংকেলৰ ৱাইফৰ নাম 7 নম্বৰ কুৱেশ্যন হোৱাট ৱাজ দ্য নেম অফ দ্য নেৰেটৰ্ছ গ্ৰেণ্ডফাদাৰৰ নাম কি আছিল মাৰ্টিন ডাৰমডি এই যে আগৰ যে কুৱেশ্যনটো আছিল সেইটোৱে মানে এইটো মানে অলপ চেঞ্জিং কৰি দিছে মই যে ক'লোঁ নেৰেটৰ্ছ গ্ৰেণ্ডফাদাৰৰ নাম সুধিব পাৰে মাৰ্টিন ডাৰমডি 8 নম্বৰ কুৱেশ্যন হোৱাট ডিড দ্য গ্ৰেণ্ডমাদাৰ লছ ইন দ্য হে গ্ৰেণ্ডমাদাৰে খেতি পথাৰত কি হেৰুৱাইছিল শ্বি লষ্ট হাৰ ৱেডিং ৰিং তেওঁ হেৰুৱাইছিল তেওঁৰ বিবাহৰ তেওঁৰ ৱেডিঙৰ যিটো ৰিং আছে সেই ৰিংটো তেওঁ হেৰুৱাইছিল এতিয়া 2 মাৰ্কৰ কুৱেশ্যন চাওক হোৱাট একৰ্ডিং টু গ্ৰেণ্ডমাদাৰ ৱাজ দ্য ৰিজন ফৰ দ্য লছ অফ হাৰ ৰিং গ্ৰেণ্ডমাদাৰে তেওঁৰ মতে তেওঁৰ ৰিং কেনেকৈ তেওঁ হেৰুৱাইছিল তেওঁৰ মতে তো একৰ্ডিং টু দ্য গ্ৰেণ্ডমাদাৰ হাৰ হেণ্ডছ ৱেৰ গেটিং থিন চ' শ্বি হেড লষ্ট ৰিং উইথ ইট কিপাৰ 10 নম্বৰ হোৱাট কম্পাৰিজন ডাজ দ্য নেৰেটৰ মেক বিটুইন দ্য ক্ৰপ এণ্ড হিজ গ্ৰেণ্ডমাদাৰ Answer to solve. Like crop and road, the narrator's grandmother had an element of flexibility, but like thin two things, there was no trace of fragility in her. 11 number question. Where did the author spend his summer holidays each year? Author তোর holiday ক'ত তেওঁৰ সময় অতিবাহিত কৰিছিল স্পেণ্ড কৰিছিল ইচ ইয়াৰ দ্য গ্ৰেটাৰ পাৰ্ট অফ হিজ ছামাৰ হলিডেজ ৱাজ স্পেণ্ড হিজ গ্ৰেণ্ডমাদাৰ ফাৰ্ম তেওঁৰ গ্ৰেণ্ডমাদাৰ যিটো খেতিপথাৰ শস্য ফাৰ্ম আছিল তাত তেওঁ হলিডে স্পেণ্ড কৰিছিল 12 নম্বৰ কুৱেশ্যন চাওক এইটো 5 মাৰ্কৰ বা 4 মাৰ্কৰ আহিব পাৰে 4 মাৰ্কৰ আহিব ন 5 মাৰ্কৰ নাহিলে 4 মাৰ্কৰ আহিব 5 মাৰ্কৰ বা 4 মাৰ্কৰ যিকোনো কুৱেশ্যন নাহক কিয় এইটো এনচাৰ যদি লিখে ফুল নম্বৰ পাই যাব যেনেকুৱা কুৱেশ্যন নাথাকে কিয় দা ৰিঙৰ পৰা বৰ্ড কুৱেশ্যন থাকিলে এইটো লিখিলেই হ'ব খালি চাব দা ৰিং আছেনে নাই দা ৰিং ৰিলেটেড হয়নে নাই এইটো এনচাৰ লিখিলে ফুল নম্বৰ পাই যাব তো কুৱেশ্যনটো চাওক গিভ এ পেন পিকচাৰ অফ এক্টিভিটিজ ইন হে শেড এজ ডিছক্ৰাইব দ্য ৰিং এনচাৰটো চাওক দ্য grandmother lost her wedding ring while she was working in the hay shed. The narrator gives a very vivid picture of their working in the shed. At that time, the narrator was with his bare leg trailing from the hollow of a loaded hay float. She was watching the loaded hay float. এটা বস্তু ৰ'ব এটা অলপ মিষ্টেক হৈছে এই যে ইয়াতে হেলো আছে হেলো নহয় এইটো হ'ব হিল HEEL হিল হ'ব হেলো নহয় হিল হ'ব সৰি
তো hill of a loaded hay float, she was washing the boarded silver parallel hay. They were living in the crane after grass. এটা গ্রাস আছে এটু গ্রাস নহয় গ্রাস হবো grass. His uncle was standing in the front of the float guiding the mare. They were drawing in the hay to the haystack. They had already filled a pillar and half of the haystack. The grandmother was up on hay and she was forking the lighter trusses. The servant was handling the heavier forkfuls. A neighbor was throwing it up to them. তো এইটো আছিল দ্য ৰিং নামৰ চেপ্টাৰৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তো বৰ্ড কুৱেশ্যন যিকোনো যি কি নহওক এইটো লিখিলে হ'ল, আৰু শ্বৰ্ট কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰাই আহিব। তো চাই যাব, মষ্ট ইম্পৰ্টেণ্ট হয়। আৰু যদি আপোনালোকৰ কুৱেশ্যন কেইটা যদি লাগে তেন ডেছক্ৰিপশ্যনত এটা হোৱাটছআপ গ্ৰুপৰ লিংক থাকিব, তাত জইন হ'ব, তাত আমি কুৱেশ্যনটো ভিডিঅ' আকাৰে দি দিম। ধন্যবাদ।